নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক এনে 5টা প্ৰজাতিৰ কুকুৰাৰ নাম জনাম যদি আপোনালোকে এই 5টা প্ৰজাতিৰ কুকুৰা পোহপাল দিয়ে তেনেহলে আপোনালোকে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকে বেছিকৈ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত টকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব বিচাৰে বেছিকৈ টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে এক নম্বৰতে আপোনালোকে কৰকনাথ কুকুৰা পালন কৰিব পাৰে কৰকনাথ কুকুৰা কলা ৰঙৰ হয় কৰকনাথ কুকুৰাৰ মাংসও কলা ৰঙৰ হয় কৰকনাথ কুকুৰাৰ ফুলটো কলা ৰঙৰ হয় আৰু কৰকনাথ কুকুৰাৰ মাংসত প্ৰটিন বেছিকৈ থাকে আৰু কৰকনাথ কুকুৰাৰ মাংসত ফেট কমকৈ থাকে আৰু কৰকনাথ কুকুৰাৰ মাংস স্বাস্থ্যৰ কাৰণে ভাল হোৱাৰ বাবে অধিক স্বাস্থ্যসন্মত মাংস হোৱাৰ বাবে কৰকনাথ কুকুৰাৰ দাম বেছিকৈ হয় কৰকনাথ কুকুৰাৰ দাম প্ৰতি কেজিত 800 টকাৰ পৰা আৰম্ভ কৰি 1200 টকা বা কিছুমান ঠাইত 1500 বা 1600 টকা পৰ্যন্ত আছে সকলো ঠাইতে নহয় কিছুমান ঠাইত 1500 বা 1600 টকা পৰ্যন্ত হয় আৰু কৰকনাথ কুকুৰাৰ কণীও স্বাস্থ্যসন্মত হোৱাৰ বাবে স্বাস্থ্যৰ কাৰণে ভাল হোৱাৰ বাবে কৰকনাথ কুকুৰাৰ কণীৰ দামো বেছি হয় কৰকনাথ কুকুৰাৰ এটা কণীৰ দাম প্ৰায় 15 টকাৰ পৰা আৰম্ভ কৰি 30 টকা বা 40 টকা পৰ্যন্ত হয় হেতু ঠাই ভেদে বেলেগ বেলেগ হয় বৰ্তমান আপোনালোকে ভিডিও স্ক্ৰিনত যিকেটা কুকুৰা দেখিবলৈ পাইছে এইকেটা হৈছে কৰকনাথ কুকুৰা বন্ধু বান্ধৱীসকল কৰকনাথ কুকুৰা যদি আপোনালোকে পোহপাল দিব বিচাৰে তেন্তে আপোনালোকে এইটো চাব লাগিব যে আপোনালোকৰ ফালে কৰকনাথ কুকুৰাৰ চাহিদা কেনেকুৱা আপোনালোকৰ ফালে আপোনালোকে যদি কৰকনাথ কুকুৰা পোহপাল দিয়ে তেনেহলে বিক্ৰী কৰিবলৈ অসুবিধা হয় নেকি হেতু আপোনালোকে চাব লাগিব কাৰণ ইয়াৰ বজাৰ সকলো ঠাইতে ভাল নহয় ইয়াৰ দাম বেছিকৈ হোৱাৰ বাবে বহু মানুহে ইয়াৰ মাংস খাবলৈ নিবিচাৰে বা কিছুমানে কলা ৰঙৰ মাংস হোৱাৰ বাবে খাবলৈ পছন্দ নকৰে সেই কাৰণে ইয়াৰ পোৱালি আপোনালোকে কিনাৰ আগতে বা কৰকনাথ কুকুৰা পোহপাল দিয়াৰ আগতে আপোনালোকে এইটো চাব লাগিব যে আপোনালোকৰ ফালে কৰকনাথ কুকুৰাৰ বজাৰ কেনেকুৱা বেছিবলৈ অসুবিধা হয় নেকি যদি আপোনালোকে নিজে ঘৰত খাবৰ বাবে পোহপাল দিব বিচাৰে তেন্তে আপোনালোকে কৰকনাথ কুকুৰা পোহপাল দিব পাৰে যদি আপোনালোকে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব বিচাৰে বা যদি আপোনালোকে কুকুৰা পালন কৰি অধিক টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে দ্বিতীয়তে আপোনালোকে আৰায়াৰ কুকুৰা পালন কৰিব পাৰে আৰায়াৰৰ সম্পূৰ্ণ নাম হৈছে ৰোড আইলেণ্ড ৰেড আৰায়াৰ কুকুৰাক সাধাৰণতে কণী উৎপাদনৰ বাবে পোহপাল দিয়া হয় আৰু আৰায়াৰ কুকুৰাক কণী দিয়া মেচিন বুলিও কোৱা হয় আৰায়াৰ কুকুৰা এটা বছৰত প্ৰায় 250টাৰ পৰা আৰম্ভ কৰি 280টা বা 320টা পৰ্যন্ত কণী দিয়ে যদি আপোনালোকে আৰায়াৰ কুকুৰাক ভাল কোৱালিটিৰ লেয়াৰ দানা খুৱাই পোহপাল দিয়ে ভালকৈ পোহপাল দিয়ে তেনেহলে আৰায়াৰ কুকুৰা এবছৰত প্ৰায় 300ৰ পৰা 310টা পৰ্যন্ত কণী দিয়ে আৰু আৰায়াৰ কুকুৰাৰ কণী মুগা ৰঙৰ হয় আৰু আৰায়াৰ কুকুৰাৰ এটা কণী আপোনালোকে প্ৰায় 8 টকাৰ পৰা আৰম্ভ কৰি 10 টকা বা 12 টকা লৈকে বিক্ৰী কৰিব পাৰে বন্ধু বান্ধৱীসকল যদি আপোনালোকে আৰায়াৰ কুকুৰা পোহপাল দিব বিচাৰে তেন্তে আপোনালোকে আপোনালোকৰ ফালে এইটো চাব লাগিব যে আৰায়াৰ কুকুৰাৰ কণীৰ চাহিদা আপোনালোকৰ ফালে কেনেকুৱা বা কণী উৎপাদনৰ বাবে যদি কুকুৰা পোহপাল দিয়া হয় তেনেহলে বিক্ৰী কৰিবলৈ অসুবিধা হয় নেকি এইটো আপোনালোকে চাব লাগিব বজাৰখনৰ বিষয়ে ভালকৈ চাই ল'ব লাগিব কুকুৰাৰ কণী আপোনালোকে ক'ত বিক্ৰী কৰিব সেইটো আগতীয়াকৈ ঠিক কৰিব লাগিব তাৰ পাছতহে আপোনালোকে আৰায়াৰ কুকুৰা পোহপাল দিব লাগিব বৰ্তমান ভিডিও স্ক্ৰিনত আপোনালোকে যিকেটা কুকুৰা দেখিবলৈ পাইছে এইকেটা হৈছে আৰায়াৰ কুকুৰা যদি আপোনালোকে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব বিচাৰে বা অধিক টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে তৃতীয়তে আপোনালোকে সোণালী কুকুৰা পালন কৰিব পাৰে সোণালী কুকুৰাবোৰ দেখিবলৈ লোকেল কুকুৰাৰ দৰে হয় কিন্তু সোণালী কুকুৰাবোৰ কম সময়ৰ ভিতৰত বিক্ৰীৰ উপযুক্ত হয় লোকেল কুকুৰাবোৰক যদি আপোনালোকে কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেনেহলে লোকেল কুকুৰাবোৰক 1 কেজি ওজন হ'বৰ বাবে প্ৰায় 3.5 পৰা 4 মাহ সময় লাগে কিন্তু যদি আপোনালোকে সোণালী কুকুৰাবোৰক ভালকৈ কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেনেহলে 80 দিনৰ ভিতৰত সোণালী কুকুৰাৰ ওজন প্ৰায় 1 কেজি প্লাস হৈ যায় বন্ধু বান্ধৱীসকল সোণালী কুকুৰাবোৰক কণী উৎপাদনৰ বাবেও পোহপাল দিয়া হয় আৰু মাংস উৎপাদনৰ বাবেও পোহপাল দিয়া হয় যদি আপোনালোকে সোণালী কুকুৰাবোৰক ভাল কোৱালিটিৰ লেয়াৰ দানা খুৱাই পোহপাল দিয়ে আৰু মাজে মাজে কেলচিয়াম দিয়ে তেনেহলে সোণালী কুকুৰাবোৰে এবছৰৰ প্ৰায় 220ৰ পৰা 250টা পৰ্যন্ত কণী দিয়ে আৰু সোণালী কুকুৰাৰ এটা কণী আপোনালোকে 10ৰ পৰা 15 টকা লৈকে বিক্ৰী কৰিব পাৰে বন্ধু বান্ধৱীসকল সোণালী কুকুৰাবোৰক যদি আপোনালোকে মাংস উৎপাদনৰ বাবে পোহপাল দিয়ে তেনেহলে আপোনালোকে ইচ্ছা কৰি সোণালী কুকুৰাবোৰক 45 দিন বয়সৰ পৰা বিক্ৰী কৰিব পাৰে 45 দিন বয়সত সোণালী কুকুৰাবোৰৰ ওজন বৰ বেছি নহয় তথাপিতো যদি আপোনালোকে ইচ্ছা কৰে তেনেহলে 45 দিন বয়সৰ পৰাও সোণালী কুকুৰাবোৰক বিক্ৰী কৰিব পাৰে সোণালী কুকুৰাৰ দাম ঠাই ভেদে আৰু সিজন ভেদে বেলেগ বেলেগ হয় সোণালী কুকুৰাৰ দাম প্ৰতি কেজিত 220 টকাৰ পৰা আৰম্ভ কৰি 280 টকা 300 টকা বা 370 টকা পৰ্যন্ত হয় আপোনালোকে বৰ্তমান এই ভিডিঅটো কৰ পৰা চাই আছে আৰু আপোনালোকৰ ঠাইত সোণালী কুকুৰাৰ দাম প্ৰতি কেজিত কেনেকুৱা হৈ আছে হেতু কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব।
যদি আপোনালোকে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব বিচাৰে বা অধিক টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে 4 নম্বৰতে আপোনালোকে আছিল কুকুৰা পালন কৰিব পাৰে আছিল কুকুৰা দেখিবলৈ ওখ ডাঙৰ হয় আছিল কুকুৰাৰ ডিঙিটো দীঘল হয় লগতে আছিল কুকুৰাৰ ঠেং কেইখনো দীঘল হয় আৰু আছিল কুকুৰা সাধাৰণতে বেছিকৈ যুঁজে যাৰ বাবে বহুতেই যুঁজাবৰ বাবে এটা কুকুৰা 3000 টকাৰ পৰা আৰম্ভ কৰি 5000 6000 বা তাতকৈ বেছি দামত কিনা দেখিবলৈ পোৱা যায় যদি আপোনালোকে আছিল কুকুৰা পোহপাল দিব বিচাৰে তেনেহলে আপোনালোকে এটো চাবই লাগিব যে আপোনালোকৰ ফালে ইয়াৰ চাহিদা কেনেকুৱা যিকোনো প্ৰজাতিৰ কুকুৰা পোহপাল দিয়াৰ আগতে আপোনালোকে ইয়াৰ চাহিদা ভালকৈ চাব লাগিব যদি আপোনালোকে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব বিচাৰে বা অধিক টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে 5 নম্বৰতে আপোনালোকে গ্ৰামপ্ৰিয়া কুকুৰা পালন কৰিব পাৰে বন্ধু-বান্ধৱীসকল গ্ৰামপ্ৰিয়া কুকুৰাক সাধাৰণতে মাংস আৰু কণী দুয়োটা উৎপাদনৰ বাবে পোহপাল দিয়া হয় আৰু যদি আপোনালোকে কম খৰচত কুকুৰাৰ পৰা কণী আৰু মাংস লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে গ্ৰামপ্ৰিয়া কুকুৰা পালন কৰিব পাৰে বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টোত মই আপোনালোকক যিকেইটা কুকুৰাৰ প্ৰজাতিৰ বিষয়ে জনাইছো এই আটাইকেইটা কুকুৰাৰ প্ৰজাতিক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰিও পোহপাল দিব পাৰে বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ